মুনমি নিশ্চিতভাৱে ক'ব লাগিব যে মৰিকলং যি ডকাইতি কাণ্ড আছিলে সেই ডকাইতি কাণ্ডৰ মাষ্টাৰ মাইণ্ড এই মাষ্টাৰ মাইণ্ডক আজি নগাঁও আৰু এনকাউণ্টাৰ কৰিবলৈ সক্ষম হৈছে মই পোনে মুনমি চিকিৎসক ৰঞ্জিত শইকীয়া মোৰ লগত আছে মই পোনে ৰঞ্জিত শইকীয়াৰ প্ৰতিক্ৰিয়া ল'বলৈ যত্ন কৰিম কি ক'ব আজি যি মূল মাষ্টাৰ মাইণ্ড আছিলে আপোনাৰ ঘৰত ডকাইতি কাণ্ড সংঘটিত কৰা খাইৰুল ইছলাম লখিমপুৰৰ হয় উৰ্ফে মুন্নি তাক আজি এনকাউণ্টাৰ কৰিছে নগাঁও আৰক্ষীয়ে প্ৰথম প্ৰতিক্ৰিয়া আপোনাৰ মই এইমাত্ৰ খবৰটো অকণমান শুনিছোঁ মই একচুৱেলি চোৱাও নাই মোৰ গাটোও ভাল নাছিলে সেইটো কাৰণে মই দৰৱো আনিবলৈ গৈছিলোঁ তাৰপিছত মই খবৰটো অকণমান শুনিলোঁ শুনাৰ পিছত মই এটা কথাই কৈছোঁ ভগৱান আছে পৃথিৱীত উচিত শাস্তি পাবই এজনী নিৰপৰাধী মানুহক যেতিয়া মানে মাৰিলে বা আজি ইহলীলা সম্বৰণ কৰিলে তেখেতে চ' ইয়াৰ লগত জড়িত গোটেইখিনিয়ে ভগৱানে উচিত শিক্ষা দিবই আৰু সেইটো তাই ন্যায় পাবই প্ৰথম কথাটো সেইটোৱে আৰুনো কি ক'ম আৰক্ষী প্ৰশাসনকো মই অশেষ ধন্যবাদ দিছোঁ তেওঁলোকে ইমান ক্ষীপ্ৰতাৰে মানে কামবোৰ কৰিছে আইন চবৰ ওপৰতে মোৰ বিশ্বাস আছে সকলোবোৰ ন্যায় পাব লাগে তাই আপুনি যেনেকৈ বিচাৰিছিলে আপুনি ন্যায় বিচাৰিছিলে আজি আৰু ন্যায় পালে আপুনি নগাঁও আৰক্ষী এইটো ক্ষেত্ৰত আপুনি নগাঁও আৰক্ষীক অশেষ ধন্যবাদ দিছোঁ তেওঁলোকে বহুত কষ্ট কৰিছে এই দলটোক ধৰিবলৈ আৰু যদি মুঠতে এটা কথাই কওঁ পৃথিৱীত ভগৱান আছে আৰু মোৰ দৃঢ় বিশ্বাস ভগৱানে দোষীক উচিত শাস্তি দিবই আপোনাৰ ঘৰত যে ডকাইতি কাণ্ড সংঘটিতৰ পিছত আপোনাৰ কণমানি ল'ৰাটো এতিয়া হয় যেতিয়াই তাক মই এতিয়াও কলিয়াবৰতে আইতাকৰ ঘৰত ৰখাইছোঁ মই এদিনৰ মূৰে গৈ আছোঁ কিছু কাম মোৰ ইয়াতো থাকেতো চাকৰিটো মই জইন কৰিছোঁ তাৰপিছত তাৰ ওচৰলৈ যাওঁ সি সদায় গাড়ীখনৰ ওচৰলৈ আহে অহাৰ পিছত হেৰি কৰে গাড়ীখন চাই মাক আহিছেনে নাই ক'বও নাজানে সি বেচেৰা তাৰপিছত যেতিয়া নেদেখে মনটো অকণমান মাৰি পেলায় সেয়াই আৰু চাই আৰু সি বেচেৰা বিচাৰে আৰু 8 বছৰীয়া 9 বছৰীয়া শিশু এটাই কিয়নো নিবিচাৰিব ইমান দিন মাকক লগত থকা নাই বাপেকক নেদেখে মই কিন্তু অল্টাৰনেট ডে গৈয়ে আছোঁ তাৰ কাষলৈ সেয়া আৰু সি মাককতো বিচাৰিবই দিয়কচোন কিয়নো নিবিচাৰিব আৰু নগাঁও আৰক্ষীয়ে যি ক্ষীপ্ৰতাৰে অভিযান চলালে আপোনাৰ 24 এপ্ৰিলত হৈছিলে তাৰপিছতে ছটাকে দুৰ্ধৰ্ষ ডকাইত আটক কৰিবলৈ সক্ষম হ'ল গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ল সমান্তৰাল হিচাপে যোৱা ৰাতি যোনটো এনকাউণ্টাৰ কৰিলে তাতো নগাঁৱৰ আৰক্ষীৰ এক সফলতা বুলি ক'বনে হয় মানে গোটেই কেছটোত যোনখিনি জড়িত মানুহ সকলোখিনিকে তেওঁলোকে ক্ষীপ্ৰতাৰে অশেষ কষ্টৰে তেওঁলোকে মানে অতি সোনকালে তেওঁলোকক আটক কৰিছে বা ধৰি আনিছে তাৰপিছত আৰু ভগৱানে ন্যায় দিছে ভগৱানক বিশ্বাস ৰাখোঁ ভগৱানৰ ওচৰত মোৰ বিশ্বাস আছে পৃথিৱীত ভগৱান নোহোৱা নহয় নিৰপৰাধী মানুহক যেতিয়া মাৰিব যেনেকৈ মোৰ তিৰোতাক মাৰিলে বা মোক মাৰিছিলে সেইদিনাখন তেনেকৈ মাৰিবই ভগৱানে যেনে তেনে হ'লেও মৰাব মোৰ সেইটো একেবাৰে দৃঢ় বিশ্বাস আপুনি প্ৰথমৰ পৰা নগাঁও আৰক্ষীৰ প্ৰতি সম্পূৰ্ণ আস্থা আৰু বিশ্বাস কৰি আহিছিলে আপুনি বাইট দিছিলে ইণ্টাৰভিউ দিছিলে হয় মোৰ একদম বিশ্বাস আছে কাৰণ আমাৰ পুলিচ প্ৰশাসন আইন হওক আৰু চৰকাৰৰ ওপৰত সকলোৰে ওপৰত মোৰ বিশ্বাস আছে আৰু বিশেষকৈ ভগৱানৰ ওপৰত অতি মোৰ শ্ৰদ্ধা ভক্তি বিশ্বাস সকলোখিনি ভগৱানে আছে হাতত আছে কাৰণ ভগৱানে ন্যায় দিবই আৰু মই এটা কথাই আৰক্ষী প্ৰশাসনক মানে অনুৰোধ কৰোঁ বা চৰকাৰকো অনুৰোধ কৰোঁ এই কেছটোৰ লগত যোনখিনি মানে দুষ্ট চক্ৰান্তৰ মানুহখিনি জড়িত আছিলে সকলোকে যাতে আৰু যদি কোনোবা আছিলে তেওঁলোককো অতি সোনকালে কৰেক্ট কৰি উচিত শাস্তি প্ৰদান কৰিব লাগে আৰু আমিতোতো হেৰি কৰিব নোৱাৰোঁ সেইটো ভগৱানেই দিব আৰু সেইখিনি এতিয়ালৈকেতো শুনিছোঁ শুনাৰ পিছত ভাল লাগিছে অন্য কথা একো নাই আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ চবকে আৰু ভগৱানক বিশেষকৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ভগৱানে উচিত শাস্তি দিছে বুলি ভাবিছোঁ আৰু নিশ্চিতভাৱে এয়া আছিলে ডক্টৰ ৰঞ্জিত শইকীয়া ইতিমধ্যে ৰঞ্জিত শইকীয়াৰ আমি প্ৰথমটো প্ৰতিক্ৰিয়া আমি ইতিমধ্যে অসম লাইভ দৰ্শকক জনালোঁ আৰু এটা কথা উল্লেখ কৰিব লাগিব মুন্মি ৰঞ্জিত শইকীয়াই যিদৰে বিচাৰিছিলে তেওঁ প্ৰথমৰ পৰাই কৈ আহিছিলে যে নগাঁও আৰক্ষীৰ ওপৰত সম্পূৰ্ণ আস্থা আৰু বিশ্বাস আছে আৰু তাৰেই ধন্যবাদ জ্ঞাপন কৰিছোঁ বাহাৰুল ইছলাম এই মুহূৰ্তত সমগ্ৰ কথাখিনি জনাৰ বাবে আৰু এনেধৰণে আৰক্ষী অভিযান আৰম্ভ কৰিছে মৰিকলঙৰ চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰ আন অভিযুক্তসকলৰ বিৰুদ্ধে